নমস্কাৰ জনাবলৈছে অন্য এক খবৰ মূল্যবৃদ্ধি আৰু বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী উক্ত কাৰ্যসূচীত চিটুৰ অভিভাৱক শোণিতপুৰ জিলা কমিটিৰ সভাপতি গংগা পৰাজুলীয়ে কেন্দ্ৰৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা জনবিৰোধী আৰু কৃষক বিৰোধী নীতিৰ তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে। CITU Jindabad! 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 Inclub Jindabad! 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 মূল্যবৃদ্ধি আৰু বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিশ্বনাথ চাৰিআলি CITUৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। সভাত চিটুৰ অভিভাৱক শোণিতপুৰ জিলা কমিটিৰ সভাপতি গংগা পৰাজুলীয়ে কেন্দ্ৰৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা জনবিৰোধী আৰু কৃষক বিৰোধী নীতিৰ তীব্ৰ সমালোচনা কৰে। লগতে বিজেপি চৰকাৰৰ নীতি পৰিৱৰ্তনৰ দাবীত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহ আহ্বান জনোৱা 26 নৱেম্বৰ 2020 দেশজোৰা সাধাৰণ ধৰ্মঘট সফল কৰাৰ বাবে সকলো অংশৰ ৰাইজক আবেদন জনায়। এই প্ৰতিবাদী কাৰ্যসূচীত চিটুৰ ৰাজ্যিক নেতা ধীৰেন ভূমিজ আৰু চিটু অভিভাৱক শোণিতপুৰ জিলাৰ অন্যতম সম্পাদক শিৱনাথ তাঁতীয়ে উপস্থিত থাকি বিজেপি চৰকাৰৰ কঠোৰ সমালোচনা কৰে। ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো। চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ। ধন্যবাদ।